দশম শ্ৰেণীৰ বাক্য পৰিৱৰ্তন কৰা ইতিমধ্যে এটা খণ্ডত কিছু কথা কোৱা হৈছিলে। গতিকে আজি কেইখনমান পেপাৰত বাক্য পৰিৱৰ্তন কৰিবলৈ কেনেধৰণে আহিছে, কি আহিছে তাক দেখুৱাব বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা। মেট্ৰিক পৰীক্ষাৰ বাবে বিশেষ প্ৰয়োজনীয় বুলি অনুভৱ কৰিছোঁ। কেনেকুৱা ধৰণৰ বাক্য পৰিৱৰ্তন আহিছে আৰু কোনকেইটা বাক্য একেকেইটাকে প্ৰায় আহি আছে, বাক্যটো একে নহ'লেও তাৰ গঠনসমূহ একে হৈছে, এবাৰ মন কৰিবা। এইখনত দিছে চোৱা, চেঞ্জ দ্য ভইচ ইন এনি ওৱান অফ দ্য ফলোয়িং। তলৰ যিকোনো এটাৰ বাক্য পৰিৱৰ্তন কৰা। যদিও এটা দিছে, মই দুটাই চালোঁ যে বালকঃ পাঠং পঠাতি হৈ আছে, সেইটো পদ্ধতি হ'ব লাগে। তন্ময়া কৰ্তব্যম, এই দুটা বাক্য তেতিয়া চোৱা, বালকঃ পাঠং পঠতি। এতিয়া বালকঃ শব্দটো আমাৰ নিয়ম অনুসৰি কি ক'ব লাগে, ইয়াক চালোঁ যে ই প্ৰথমা বিভক্তিত আছে। কৰ্তাটো যেতিয়া প্ৰথমা বিভক্তিত আছে, আমাৰ প্ৰথম কাম হ'ব কৰ্তাটো প্ৰথমা বিভক্তিত থকা কৰ্তাটো তৃতীয় বিভক্তিলৈ নিব লাগে। সেই অনুসৰি লিখিলোঁ বালকেন। পাঠম শব্দটো চালোঁ কোন বিভক্তিত আছে, যে দ্বিতীয় বিভক্তিত আছে। দ্বিতীয় বিভক্তিত কৰ্মটো থাকিলে তাক আমি প্ৰথমা বিভক্তিলৈ নিব লাগে। সেইটো কাৰণে কৰিলোঁ কি পাঠঃ। আৰু পঠতি শব্দটো আমি আত্মনেপদ কৰিব লাগিব। আৰু আত্মনেপদ কৰিবলৈ যাওঁতে চমু কিছুমান উপায় মই তোমালোকক দেখুৱাইছিলোঁ যে সেই ক্ৰিয়াপদটোৰ কোন ধাতুৰ পৰা আহিছে সেই ধাতুটো চাব লাগে। সেই ধাতুটোৰ নামৰ লগত ইয়তে যোগ কৰি দিব লাগে, তেতিয়াহ'লে সি আত্মনেপদ হৈ পৰিব। যেনেকৈ পথ ধাতুৰ পৰা আহিছে পঠ্যতে, অৰ্থাৎ বালকেন পাঠঃ পঠ্যতে। 2 নম্বৰ দিলে তন্ময়া কৰ্তব্যম। এইটো পাঠভিত্তিক হয়, তোমালোকে চাবা গধৰ্ভ কুকুৰৰ কথা পাঠটোত আছে। গতিকে ইয়াত তন্ময়া শব্দটো আমি প্ৰথম ভাঙি ল'ব লাগিব, অৰ্থাৎ তৎ ময়া কৰ্তব্যম। তৎ ময়া কৰ্তব্যম, ময়াটো চালোঁ, তৎটো আমি চাব নালাগে। গতিকে ময়াটো চালোঁ, কৰ্তাটো কিহত আছে, তৃতীয় বিভক্তিত আছে। কেনেকৈ অস্মৎ শব্দৰ অহম আবাম বয়ম মামা আবাম নো ময়া আবাভ্যাম আস্মাভি, ময়া, তাৰমানে তাৰ প্ৰথমটো কি আছিলে অহম। অহম তৎ অহম কৰ্তব্যম, কৰ্তব্যম শব্দটো কি কৰিলোঁ, ক্ৰী ধাতুৰ পৰা আহিছে, সেইকাৰণে তাক কৰিলোঁ কৰোমি, তৎ অহম কৰোমি। তাক যদি আমি কৰ্তাটো প্ৰথমলৈ লৈ লওঁ তেতিয়াহ'লে কি হ'ব, অহম তৎ কৰোমি। অন্য এখন পেপাৰত আকৌ চাওঁ যে ইয়াত লিখিছে ছাত্ৰঃ পাঠং পঠতি নাইবা বালকঃ ছন্দং পশ্যতি, দুটা দিয়া আছে। ছাত্ৰঃ পাঠং পঠতি আগৰ প্ৰশ্নটোৰ সৈতে একেই। গতিকে ছাত্ৰঃ শব্দটো এতিয়া আমি তাক তৃতীয় বিভক্তিলৈ নিব লাগে। ছাত্ৰঃ শব্দটো তৃতীয় বিভক্তিলৈ নিওঁতে কি কৰিব লাগে, যেতিয়া আমি অস্মৎ যুস্মৎ তদৰ বাহিৰে বেলেগ নাম বা কিছুমান শব্দ পাম, ঠাইৰ নাম হওক, মানুহৰ নাম হওক বা জাতিৰ হওক, তেতিয়াহ'লে কি কৰিব লাগে, সেই শব্দটো যদি পুলিংগৰ হয় তেতিয়াহ'লে তাত একাৰ আৰু ন অৰ্থাৎ এন প্ৰয়োগ কৰি পেলাই তাক তৃতীয় বিভক্তি কৰি লোৱা হয়। যেনেধৰণে ছাত্ৰঃ আছে নহয়, এন প্ৰয়োগ কৰি দিলে কি হ'ব, ছাত্ৰেন। পাঠং আছে, আমি আগতে পাইছোঁ, দ্বিতীয়ত আছে প্ৰথমা কৰিলে পাঠঃ, ছাত্ৰেন পাঠঃ। পঠতি আছে, পথ ধাতুৰ পৰা আছে, ইয়তে যোগ কৰি দিলোঁ পঠ্যতে, ছাত্ৰেন পাঠঃ পঠ্যতে। তাৰপিছত দিলে কি বালকঃ ছন্দং পশ্যতি। এতিয়া পালোঁ বালকঃ শব্দটো, ছাত্ৰ শব্দটো, তাত এন প্ৰয়োগ কৰি আমি কি কৰিলোঁ, বালকেন। বালকেন ছন্দং দ্বিতীয় আছে, প্ৰথমা কৰিলোঁ চন্দ্ৰঃ। পশ্যতি শব্দটো আহিছে দিশ ধাতুৰ পৰা, সেইকাৰণে আমি দিশ ধাতুটো ল'লোঁ, তাত ইয়াতে যোগ কৰিলোঁ কি হ'ল দৃশ্যতে, অৰ্থাৎ বালকেন চন্দ্ৰঃ দৃশ্যতে। অন্য এখন পেপাৰত চালোঁ, 3 নম্বৰ পেপাৰ এখন চাবা, ৰামঃ পুস্তকং পঠতি ৰাৱণঃ সীতাং হৃতৱান সহ ছন্দং পশ্যতি। গতিকে সহ ছন্দং পশ্যতি, বালকঃ ছন্দং পশ্যতি, একে কথা। ৰামঃ পুস্তকং পঠতি, এতিয়া ৰামঃ শব্দটো মই ক'লোৱেই যে যদি নাম হয় তাক এন প্ৰয়োগ কৰি পেলাই তৃতীয় কৰি দিব পাৰোঁ, ৰামেন। ৰামেন পুস্তকং, পুস্তকং শব্দটো এতিয়া কি হ'ব, প্ৰথমা আছে নে দ্বিতীয় আছে, যে আমি গম পালোঁ সি দ্বিতীয়াত আছে। কেলৈ, কৰ্তৃবাচ্যত কৰ্মটো দ্বিতীয় বিভক্তিত থাকে। গতিকে পুস্তক শব্দটো ক্লিবলিংগ শব্দ, ক্লিবলিংগ শব্দৰ ক্ষেত্ৰত তাৰ ৰূপৰ সলনি নহয় কৰ্মৰ ক্ষেত্ৰত। কেলৈ,
আমি যদি ক্লিবলিংগ শব্দৰ ৰূপ ফলখন গাই চাওঁ, ফলম ফলে ফলানি, ফলম ফলে ফলানি, তাৰমানে প্ৰথমা আৰু দ্বিতীয় বিভক্তিত ক্লিবলিংগ শব্দ একেই। সেইকাৰণে একেই হোৱাৰ কাৰণে পুস্তকং পুস্তকে পুস্তকানি, পুস্তকং পুস্তকে পুস্তকানি, প্ৰথমাত যিটো আছে দ্বিতীয়টো সেই একেটাই হ'ব। সেইকাৰণে আমি পুস্তকঙেই ৰাখি দিলোঁ। আৰু পদ্ধতিটো কৈছোঁ যে পদ্ধাটোৰ পৰা আহিছে, ইয়াতে যোগ কৰি দিয়া পথ্যতেই। গতিকে ৰামে ন পুস্তকং পথ্যতে। সহ চন্দংটো মই কৈছিলোঁ যে তদৰ পৰা আহিলে তাৰ নিৰ্দিষ্ট ৰূপ আছে, অস্মদৰ পৰা আহিলে নিৰ্দিষ্ট ৰূপ আছে, আৰু যুষ্মদৰ পৰা নিৰ্দিষ্ট ৰূপ আছে। বাকীখিনিত আমি এন প্ৰয়োগ কৰি পুলিংগ শব্দ তৃতীয় বিভক্তি কৰিব পাৰোঁ। এতিয়া সহ শব্দটো তদৰ পৰা আহিছে, গতিকে সহ শব্দ গাই চালে কি হয়, সহ টৌতে টম টৌতান তেন, মানে সহ শব্দটোৰ তৃতীয় বিভক্তিত হ'ব তেন। তেন চন্দ্ৰহ পশ্যতি আছে, দৃশ্যতে কৰি দিলোঁ, তেন চন্দ্ৰহ দৃশ্যতে। তাৰপিছত এইখিনি মাজৰটো অকণমান বেলেগ দেখি পিছত ক'বলৈ ধৰিছোঁ যে ৰাৱণ, ৰাৱণ হয় এটা নাম, গতিকে ৰাৱণেন। চিতাং আছে, চিতাংটো দ্বিতীয় বিভক্তি আছে, প্ৰথম ব্যক্তি কি হ'ব, অকল চিতা, তাৰমানে স্ত্ৰীলিংগ শব্দৰ ওপৰলৈ মনত পেলালোঁ। বালিকা বালিকে বালিকা, বালিকাম বালিকে বালিকা, দ্বিতীয় বিভক্তিত ম বা অনুচং প্ৰয়োগ হৈছে, আৰু প্ৰথম বিভক্তিত একেই আছে, সেইকাৰণে চিতাই হৈ থাকিলে। আৰু হৃতবান, হৃতবান শব্দটো বান প্ৰয়োগ হৈ আছে, তেতিয়াহ'লে আমি তাক কি কৰিম এতিয়া? বান প্ৰয়োগ হৈ থাকিলে অলপ বেলেগ ধৰণৰ হয়, বেলেগ প্ৰত্যয় প্ৰয়োগ কৰি পেলাই যেতিয়া ক্ৰিয়াপদটো থাকে তেতিয়াহ'লে তাৰ ৰূপটো বেলেগ হ'ব। কেনেকুৱা হ'ব? ৰাৱণেন সীতা হৃতা, হৃতা, ৰাৱণেন সীতা হৃতা। সীতা শব্দটো স্ত্ৰীলিংগ হোৱাৰ কাৰণে হৃতা হ'ল। যদি এই মাজৰ কৰ্মটো ক্লিবলিংগৰ হ'লহেঁতেন তেতিয়াহ'লে কি হ'ম? হৃতম। আৰু যদি পুলিংগৰ হ'লহেঁতেন তেতিয়াহ'লে হৃতহ হ'লহেঁতেন। তাৰমানে কি কৈছোঁ? বান শব্দটো প্ৰয়োগ হৈ থাকিলে কৰ্মটো যদি পুলিংগৰ হয় তেতিয়াহ'লে তহ হয়, যেনেকৈ গতবান আছিলে গতহ, স্ত্ৰীলিংগৰ হ'লে গতা, আৰু ক্লিবলিংগৰ কৰ্ম হ'লে গতম। এইখন প্ৰশ্নত আকৌ কেনেধৰণে আহিছে? চব বালকহ পাঠং পদ্ধতি একেটাই আহি আছে। আকৌ অয়ং মম উপয়োগং ন জানাতি, অয়ং মম উপয়োগং ন জানাতি, এইটো পাঠভিত্তিক আহিছে। অয়ং শব্দটো ইদমৰ পৰা আহিছে, গতিকে অনেন মম উপয়োগ, তাৰমানে এই শব্দটো অনুচংৰ ঠাইত বিসৰ্গ লগাই দিলে হ'ব। অনেন মম উপয়োগ ন জানাতি, জ্ঞা ধাতুৰ পৰা আহিছে, সেইকাৰণে জ্ঞায়তে। তেন গ্ৰামহ গতহ, তেন, তেন শব্দটো ক'ৰ পৰা পালোঁ? যে তদৰ স টৌতে টম টৌতান তেন তৃতীয় বিভক্তিত আছে, তেতিয়া তাৰ একবচনত প্ৰথম বিভক্তিত কি হৈছে? সহ গ্ৰামং গতবান, সহ গ্ৰামং গতবান। এখনত আকৌ কি হৈছে? অহং পুস্তকং পঠামি কুম্ভকাৰেণ ঘটং ক্ৰিয়তে বানৰাহা বৃক্ষং আৰোহন্তি। অহং পুস্তকং পঠামি, অহং শব্দটো অস্মদৰ পৰা আহিলে তাৰ তৃতীয় বিভক্তিত কি হ'ব? ময়া, ময়া পুস্তকং পঠামি আছিলে পথ্যতে। কুম্ভকাৰেণ ঘটং ক্ৰিয়তে, কুম্ভকাৰ মানে কুমাৰৰ কথা কোৱা হৈছে, ঘটং ক্ৰিয়তে মানে কলহ বনায়, মাটিৰ ঘট বনায়। এটা চোৱা যে এন প্ৰয়োগ হৈ আছে, কুম্ভকাৰহ, ঘটং আছে, ঘটং শব্দটো আমি কি কৰিম? প্ৰথমালৈ নিব লাগিব। ঘটহ ক্ৰিয়তে, ক্ৰিয়তে কৰোতি, কুম্ভকাৰহ ঘটহ কৰোতি। বানৰাহা বৃক্ষং আৰোহন্তি, বানৰাহা, এতিয়া চাবা কৰ্তাটো কিন্তু প্ৰথমা বিভক্তিত আছে, এইটো আছে প্ৰথমা বিভক্তিৰ বহু বচনত। গতিকে প্ৰথমা বিভক্তিৰ বহু বচনত আছে মানে আমি ইয়াক তৃতীয়া বিভক্তিৰ বহু বচনলৈ নিব লাগিব। কেনেকৈ? নৰ শব্দৰ লগত মিলাই চাওঁ। নৰহ নৰু নৰাহা, নৰম নৰু নৰান, নৰেন নৰেভ্যম নৰৈহ, তেতিয়াহ'লে কি হ'ব? বানৰৈহ, হয়নে? বানৰৈহ হ'ল। বৃক্ষং বৃক্ষহ, আৰোহন্তি, আৰোহন্তি শব্দটো এতিয়া কৰ্তা তৃতীয় বিভক্তিলৈ যোৱাৰ লগে লগে ই কিহলৈ যাবগৈ? আত্মনেপদে যাবগৈ। আৰোহ্যতে, বৃক্ষহ
আৰুহ্যতে বানৰৈঃ বৃক্ষঃ আৰুহ্যতে এখন প্ৰশ্নত কেনেকৈ দিলে তেন গ্ৰামঃ গতঃ অহং অন্নং খাদামি অত্তং হৈ আছে অন্নং হ'ব লাগে তেন ঠাইত কি হ'ব সহ গ্ৰামঃ গ্ৰামং গতঃ গচ্ছতি সহ গ্ৰামং গচ্ছতি অহম অন্নং খাদামি ময়া অন্নং খাদ্যতে বালকেন পঠিতম বালকঃ পঠতি এখন প্ৰশ্নত আকৌ কেনেকৈ দিছে মহাপুৰুষ শংকৰদেৱঃ একচৰণ হৰিনাম ধৰ্মস্য প্ৰৱৰ্তকঃ আছিল এতিয়া এটা বাক্য পৰিৱৰ্তন কৰিবলৈ যাওঁতে মই কৈছোঁ যে বাক্যটো যিমানেই দীঘল নহওক আমি তাত কৰ্তা বিচাৰিব লাগে যে কৰ্তা মানে কি প্ৰথমা বা তৃতীয়া ব্যক্তিৰ শব্দ কোনটো আছে বাক্যটো আৰম্ভণিৰ পৰা আমি গাই চালোঁ কিন্তু ইয়াত দেখিলোঁ মহাপুৰুষ শংকৰদেৱঃ ই প্ৰথম ব্যক্তি আছিলে গতিকে তাক আমি সলনি কৰি দিলোঁ মহাপুৰুষ শংকৰদেৱেন একচৰণ হৰিনাম ধৰ্মস্য প্ৰৱৰ্তকঃ আছিত প্ৰৱৰ্তকং ভূয়তে আছিত শব্দটো ভূ ধাতুৰ পৰা আহিছে গতিকে ইয়তে লগ লগাই দিলোঁ ভূয়তে ৰামঃ পুস্তকং পঠতি পাই আহিছোঁ ৰামেণ পুস্তকং পঠ্যতে অয়ং মম উপয়োগ ন জানাতি সেইটো ইতিমধ্যে আমি কৰিলোঁ ৰামেণ পুস্তকং পঠ্যতে ৰামঃ পুস্তকং পঠতি এইটো পাই আহিছোঁ গতিকে তোমালোকে বাক্যখিনি আজি এইখিনিলৈকে ভালধৰণে চাবা মই ভাবিছোঁ এনেধৰণে তোমালোকে বাক্য পৰিৱৰ্তন কৰিবলৈ চালে অতি সহজেই কৰিব পাৰিবা নমো নমঃ